নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ জুবিনদাবিহীন 30টা দিন এমাহ সম্পূৰ্ণ হল আৰু মাজনিখা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ সৈতে মনৰ কথা পাতিবলৈ মাজনিখা জুবিন ক্ষেত্ৰত উপস্থিত হল গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ জুবিন গাৰ্গৰ সহযোগী দিগন্ত শৰ্মা আৰু ৰাজা বৰুৱা প্ৰমুখ আৰু আন কেইবাজনো ব্যক্তি এটা আবেগিক পৰিৱেশ এটা হুকাকুল পৰিৱেশ তাৰ মাজতেই জুবিন গাৰ্গৰ সেই জুবিন ক্ষেত্ৰত ৰখি থকা প্ৰতিটো মুহূৰ্তত জুবিন গাৰ্গক সংগ দিয়া জুবিন গাৰ্গক অকলশৰীয়া নকৰা হাজাৰ হাজাৰ অনুৰাগীৰ মুখত একেলগে দিলে জয় জুবিনদা ধ্বনি এটা আবেগিক পৰিৱেশ হৈ পৰিল সকলোৱে মিলি একেলগে গালে জয় জুবিনদা আৰু মায়াবিনী গীতটো সকলোৰে এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিব এদিন দুদিনকৈ পাৰ হৈ 30টা দিন অতিক্ৰম কৰিলে কিন্তু এতিয়াও চৰকাৰ প্ৰশাসন তথা আমাৰ ফালৰ পৰা কৈ থকা হৈছে যে সময় লাগিব ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব নৱেম্বৰত চাৰ্জশিট দাখিল কৰা হ'ব এখন শক্তিশালী চাৰ্জশিট দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত কোনো ব্যক্তি খাৰি যাব নোৱাৰে কিন্তু তাৰ পাছতো কৰবাত নহয় কৰবাত যেন গৰিমা শইকীয়া গাৰ্গ বা তেখেতলোকৰ পৰিয়ালৰ লোকসকল এতিয়া অধিক আবেগিক হৈ পৰিছে কিমান দিন ৰখিব লাগিব ন্যায়ৰ কাৰণে আৰু এই দৃশ্য আপোনালোকক দেখুৱাইছো সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ এটা এদৰে গৰিমা শইকীয়া গাৰ্গ আহিছে আৰু ভগ্নী আহিছে দিগন্ত শৰ্মা আহিছে ৰাজা বৰুৱা আহিছে সততে জুবিন গাৰ্গৰ আশে-পাশে থকা অত্যন্ত বিশ্বাসী পৰিয়ালৰ লোকসকল আহিছে আৰু উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গে অনুৰাগীৰ এই ভিৰ সকলোৱে জানে জুবিন দা কেতিয়াও অকলশৰীয়া নাছিল জুবিন গাৰ্গৰ লগত প্ৰতিটো মুহূৰ্তত মানুহ আছিল আৰু এতিয়াও জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ পাছতো কিন্তু জুবিন গাৰ্গক কোনো মানুহে অকলশৰীয়া কৰা নাই এয়া এজন মহান শিল্পীৰ প্ৰতি মানুহৰ কিমান মৰম তাৰ এটা উৎকৃষ্ট নিদৰ্শন বুলি কম প্ৰতিটো মুহূৰ্তত যিদিনাখনৰ পৰাই জুবিন দা সেই ঠাইত শুইছে জুবিন দাক সোণাপুৰৰ সেই ঠাইত যিদিনাখনৰ পৰা স্থান দিয়া হৈছে সেই দিনাখনৰ পৰা এক মুহূৰ্তৰ কাৰণেও সেই ঠাইখিনি শূন্যতা হোৱা নাই নীৰৱতা তাত নাই সকলোৱে জুবিন দাই যিদৰে আমাক গোটেই জীৱনটো গান শুনালে এটা সেই মানুহজনক তেওঁ ভাল পোৱা গীতসমূহ তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীয়ে শুনাই আছে সমগ্ৰ বিশ্বই দেখিছে এয়া দৃশ্য মাজনিখা প্ৰায় উপস্থিত হৈছিল তাত গৰিমা শইকীয়া গাৰ্গ আৰু এদৰে ফুল আৰু চাকি জ্বলাই যথেষ্ট আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁ ক'লে যে ন্যায় লাগিব কিমান দিন ৰখিব লাগিব জুবিনবিহীন এটা মাহ সম্পূৰ্ণ কৰিলে ৰাজ্যবাসীয়ে কাহিলীপাৰাৰ বাসগৃহটো কাইলৈৰ দিনটোত এমহীয়া যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আছে আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হ'ব লগতে জুবিন ক্ষেত্ৰত কাইলৈৰ দিনটোত যি ডিমৰীয়াবাসী আছে ডিমৰীয়াবাসী ৰাইজৰ সহযোগত তেওঁ ক্ষেত্ৰৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হ'ব এমহীয়া অনুষ্ঠানৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাত যথেষ্ট সংখ্যক লোক আহিব গীত গাব নিশাৰ ভাগত তাত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হ'ব কিন্তু এটা কথা এইখিনি ক্ষেত্ৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ন্যায় বিচাৰি এটা মন্তব্য কৰিলে সমগ্ৰ ৰাজ্যবাসীয়ে এটা কথা বিচাৰি আছে যে ছিংগাপুৰত কি হ'ল জুবিন গাৰ্গৰ লগত ছিংগাপুৰত কি হ'ল সেই কথা জানিব বিচাৰে #justice4Jubin লিখি আমাৰ অসমবাসী ৰাইজে প্ৰতিপন্ন কৰিলে যে প্ৰত্যেকজন অসমবাসীয়ে মনে প্ৰাণে বিচাৰে যে আমাৰ প্ৰাণৰ শিল্পীজনৰ কণ্ঠটো বা প্ৰাণৰ শিল্পীজন ক'ত স্তব্ধ হৈ গ'ল কি কাৰণে তেওঁ চিৰদিনৰ কাৰণে সাগৰৰ বুকুত শুই পৰিব লগা হ'ল তেতিয়া কিন্তু কালিৰ দিনটো গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিলে জুবিনে বৰ অসমৰ সপোন দেখিছিল এটা এটা খুব ডাঙৰ কথা কৈছে জুবিনে বৰ অসমৰ সপোন দেখিছিল সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমি কৰিব লাগিব য'ত কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি নিজৰ ভাগে নিজৰ মনৰ মতে নিজৰ ধৰ্মীয় যি ৰীতি নীতি আছে সকলোৱে যাতে আহি তাত জুবিন দাক স্মৰণ কৰিব পাৰে বা জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে কোনোবাই জুবিন গাৰ্গক আচলতে জুবিন গাৰ্গ নাই বুলি কোনো অসমবাসী ৰাইজে মানি ল'ব পৰা নাই সেইকাৰণে জুবিন গাৰ্গক লগ কৰিবলৈ আহিছে বুলি সকলোৱে মন্তব্য কৰিছে কোনোৱে কিন্তু এইটো কথা কোৱা নাই যে জুবিন গাৰ্গৰ আমি সমাধি ক্ষেত্ৰলৈ আহিছোঁ বা তেখেতৰ শ্মশানলৈ আহিছোঁ এনেকুৱা ধৰণৰ মন্তব্য এই এটা মাহত এজনী ব্যক্তিৰ পৰা আমি শুনা নাই সকলোৱে কৈছে আমি জুবিন দাক চাবলৈ আহিছোঁ জুবিন দাক লগ কৰিবলৈ আহিছোঁ যিদৰে আগতে কাহিলীপাৰাত মানুহে ভিৰ কৰিছিল যিদৰে আগতে খাৰঘুলিত মানুহে ভিৰ কৰিছিল প্ৰিয় শিল্পীজনৰ কাষত এতিয়া তেখেত নীৰৱ হৈ আছে তেখেত নিমাত হৈ আছে তেখেত স্তব্ধ হৈ আছে কিন্তু তেখেতৰ কাষত হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁ সৃষ্টি কৰি যোৱা গীতসমূহ গাই আছে মানে তেওঁ গানৰ মাজত আমাৰ মাজত জীয়াই আছে গানেৰে জীয়াই আছে জীয়াই থাকিব আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই জুবিনৰ যি সত্তা সেই সত্তা বিয়পি যাব কৈছে আবেগিক হৈ পৰিল আৰু জুবিন ক্ষেত্ৰত আকাশ বতাহ কপাই অনুৰাগী গালে জুবিনৰ প্ৰিয় গীত
মায়াবিনী আৰু সকলো একেলগে চিঞৰিলে উই ৱান্ট জাষ্টিছ আৰু গৰিমা শইকীয়া গাৰ্গৰ যিটো মন্তব্য আহিছে সেই মন্তব্যত গৰিমা শইকীয়া গাৰ্গে এটা মন্তব্য কৰিছে যথেষ্ট আৱেগিক আছিল মোৰ যেতিয়াই মন যায় বা যেতিয়াই জুবিনক কিবা ক'বলগীয়া থাকে মই তেতিয়াই ইয়ালৈ আহিম মোক জুবিনে আগবঢ়াই নিব লাগিব জুবিনে মোৰ মনৰ কথা শুনিব মোক আশীৰ্বাদ দিব তেওঁক মই সকলো কম তেওঁৰ সকলো শুনিব জুবিনে বৰ অসমৰ সপোন দেখিছিল এই ধৰণৰ মন্তব্য কৰিছে আৰু প্ৰিয়জনৰ যি শয়নস্থলী আছে য'ত জুবিনদা নীৰৱ হৈ শুই আছে তাত এইদৰে চাকি ধূপ নৈবদ্য বজাই জ্বলাই তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা পামী বৰঠাকুৰে কালি পৰহি দিনটো এটা পোষ্ট কৰিছিল যে দাদা তোৰ হাতত ধৰিয়েই আগবাঢ়িবলৈ শিকিলোঁ কিন্তু হঠাৎ সকলো সলনি হৈ গ'ল কি কাৰণত সলনি হৈ গ'ল সেইটো জনাৰ অধিকাৰ আমাৰ আছে পৰিয়ালে বিচাৰিছে 3,50,00,000 অসমীয়া বিচাৰি আছে আৰু এইদৰে জুবিন ক্ষেত্ৰত জুবিনদাবিহীন এমাহ দিনটোত মাজনিশা গৰিমা শইকীয়া গাৰ্গ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল আৰু সকলো এটা যথেষ্ট আৱেগিক পৰিৱেশ দিগন্ত শৰ্মাক দেখা গৈছে পামী বৰঠাকুৰক দেখা গৈছে ৰাজা বৰুৱাক দেখা গৈছে গৰিমা বৰুৱাৰ মন্তব্য আহিছে শুনা বিচাৰিছোঁ আপোনালোকক শুক্ৰবাৰে যিহেতু ঘটনাটো ঘটিছিলে অভাৱনীয় গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ আজিও আহিছোঁ আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে মই সদায় কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব গতিকে মোৰ প্ৰাৰ্থনা মোৰ সকলো কথা মোৰ মনৰ কথা মোৰ শক্তিৰ কাৰণে মোৰ সাহসৰ কাৰণে প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব গতিকে মই আহি থাকিম তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে গতিকে তেওঁক ইয়াতে আহি কম শুনিব মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে মোৰ প্ৰতি আশীৰ্বাদ ৰাখে আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব আৰু যেনেকৈ এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ এতিয়া সকলো বিশ্বাস সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব গতিকে আমি একেলগে ওলাই আহিম সকলো একেলগে কাম কৰিম সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিলে সকলোবোৰ কাম আমি একেলগে কৰিম সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা আশীৰ্বাদ আৰু সহায় বিচাৰোঁ আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু প্ৰথম দিনাখনৰ পৰাই গৰিমা শইকীয়া গাৰ্গে জানিব বিচাৰি আছে যে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কি হ'ল এজনকৈ অভিযুক্তক জেললৈ পঠোৱা হৈছে কালি অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক হাফলং যি উপ কাৰাগাৰ আছে তালৈ তেখেতলোকক পঠোৱা হ'ল তাৰ পূৰ্বে বাকী 5জন অভিযুক্তক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষীক বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল তাৰ পিছত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু কালিৰ দিনটোত কিছু পৃথক পৰিৱেশ দেখিবলৈ পোৱা গ'ল মানুহে খং খুব আছিল তেওঁলোকো গুৱাহাটীৰ পৰা হাফলং উপ কাৰাগাৰলৈ যোৱা এই 8 ঘণ্টা যি যাত্ৰা আছিল এই 8 ঘণ্টাৰ যাত্ৰাত তেওঁলোকে খং খুবৰ সন্মুখীন হৈছে কিন্তু ইমান বেছি হিংসাত্মক পৰিস্থিতি কালি নাছিল 2-4 জনে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী যোৱা বাহনখনলৈ চেণ্ডেল দলিয়ালে আৰু সেই হাফলং উপ যি জিলা কাৰাগাৰ আছে তাৰ সন্মুখত কিন্তু যথেষ্ট সংখ্যক মহিলা ওলাই আহিল স্থানীয় মহিলা ওলাই আহিল তেওঁলোকে আহি জয় জুবিনদা ধ্বনি দিলে কাৰণ তেওঁলোকৰ অভিযুক্তসকলৰ কাণত যাতে জয় জুবিনদা ধ্বনিটো পৰক মুহূৰ্তে যাতে তেওঁলোকে উপলব্ধি কৰক যে জুবিন গাৰ্গৰ লগত আমি কি কৰিলোঁ বা জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাত আমি কি বস্তু লুকুৱাবলৈ চেষ্টা কৰি কি ভুল কৰিলোঁ তাৰ যাতে অনুশোচনা এই অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ হয় সেইকাৰণে সেইসকল মহিলা কালি ওলাই আহিল হাফলঙত এটা
পৃথক পৰিৱেশ আমি দেখিবলৈ পালোঁ কেইবাজনো যুৱক ওলাই আহিল জুবিন প্ৰেমী ওলাই আহিল তেওঁলোকে আহি চেণ্ডেল দলিয়াই নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিলে আৰক্ষী হাতত তেওঁলোকে ধৰা দিছে কিন্তু তাৰ পিছত তেওঁলোকৰ মুখত জয় জুবিন দা ধ্বনি এয়া হৈছে জুবিন দাৰ কাৰণে অসমীয়া ৰাইজৰ আৱেগ কোনো মানুহে এই এটা মাহ 30টা দিন যে পাৰ হ'ল 19 ছেপ্টেম্বৰৰ পৰা এই সময়খিনিত কিন্তু এজনো অসমীয়া মানুহে এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই সকলোৱে লিখি আছে জাষ্টিছ ফৰ জুবিন কিন্তু সকলোৰে লগ পালে এটা কথাই কয় যে নহয় আমাৰ এতিয়াও বিশ্বাস নহয় যে সেই মানুহজন আমাৰ মাজত নাই কাৰণ তেখেতে ইমানেই গীত গাই থৈ গ'ল আমাৰ কাৰণে গোটেই জীৱনটোত আৰু সেই গীতখিনি লৈ আমি গোটেই জীৱনটো আচলতে জুবিন দাক আমি সোঁৱৰণ কৰি থাকিব লাগিব স্মৃতি ৰাখিব লাগিব জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব গৰিমা শইকীয়া গাৰ্গে কালি যোনটো কথা কৈছে মাজনিশা উপস্থিত হৈ যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা কৈছে জুবিন অনুৰাগীসকলৰ প্ৰতি তেওঁ অনুৰোধ কৰিছে আমাৰ ফালৰ পৰাও জুবিন গাৰ্গৰ অনুৰাগীসকলৰ প্ৰতি অনুৰোধ কাৰণ জুবিন অনুৰাগীসকলক ইতিমধ্যে সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে কাৰণ তেওঁলোকে জুবিন দা কায়িকভাৱে নোহোৱাৰ পিছত যি ধৰণৰ নিদৰ্শন তেওঁলোকে দেখুৱাইছে আগৰ সময়ছোৱাত তেখেতলোকক যথেষ্ট সমালোচনা কৰা হ'ল বুকা ডেন্স দিয়াৰ কাৰণে তেওঁলোকক সমালোচনা কৰা হ'ল জেজি বুলি লিখাৰ কাৰণে বহু নিজকে যথেষ্ট জ্ঞানী বুলি হোৱা একাংশ বুদ্ধিজীৱী হওক বা একাংশ ফেচবুকৰ সো-কল বুদ্ধিজীৱী আছে তেওঁলোকে কিন্তু লিখিছিল যে এই জেজি লিখাই মানুহবোৰ অন্ধভক্ত এইবোৰৰ কোনো নিজস্বতা নাই কিন্তু এতিয়া সকলোৱে উপলব্ধি কৰিছে যে এজন শিল্পীক দিবলগীয়া সন্মান সেই জেজি লিখা বা জুবিন গাৰ্গে নিজে কৈছিলে যে মোৰ হাজাৰ হাজাৰ সন্তান আছে সেই হাজাৰ হাজাৰ জুবিন গাৰ্গৰ সন্তানসকলে তেখেতক সেই সোণাপুৰ ক্ষেত্ৰত যে অকলকৰীয়া হ'বলৈ দিয়া নাই সেই কথাই প্ৰমাণ কৰি দিয়ে যে জুবিন গাৰ্গৰ সন্তানসকলে জুবিন গাৰ্গক কোনটো পৰ্যায়ত ভাল পাইছিল বা তেওঁলোকৰ যিটো অনুৰাগী আছিল জুবিন গাৰ্গৰ অনুৰাগীসকল কিমান সঁচা অনুৰাগী আছিল কাৰণ এনেকুৱা অনুৰাগী জুবিন গাৰ্গৰ দৰে অনুৰাগীৰ সংখ্যা বিশ্বতে বিৰল আৰু এনেকুৱা নিদৰ্শন সমগ্ৰ বিশ্বতে বিৰল কাৰণ আমি কোনো ক্ষেত্ৰত দেখা নাই কোনো শিল্পীৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ আজিলৈকে দেখা নাই সেয়া মাইকেল জেকসনে হওক সেয়া লতা মংগেশকাৰে হওক বিভিন্নজন ডাঙৰ ডাঙৰ শিল্পী পৃথিৱীৰ পৰা গুচি গৈছে কিন্তু তেখেতলোকৰ অনুপস্থিতিৰ পাছত সমাধি ক্ষেত্ৰত গৈ এটা মাহ দিনে নিশাই পৰি থকা বহি থকা গীত গাই থকা অনুৰাগী কিন্তু পৃথিৱীৰ কতো এনেকুৱা ধৰণৰ নিদৰ্শন নাই যদিও ক'ৰবাত আছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু এয়া খুব সম্ভৱ জুবিন দাই প্ৰথম আৰু জুবিন গাৰ্গৰ প্ৰতি সেয়া তেওঁ যি 1992 চনৰ পৰা এই 2025 চনৰ 19 ছেপ্টেম্বৰলৈকে অসমীয়া সংগীত জগতখনত যিখিনি দি থৈ গ'ল তাৰ সেই অৱদানৰ প্ৰতিফলন এতিয়া আমি সোণাপুৰ জুবিন ক্ষেত্ৰত দেখি আছো গৰিমা শইকীয়া গাৰ্গে যেটো কথা কৈছে যে এইখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ হ'ব লাগে কাৰণ জুবিন দাই সদায় সমন্বয় সম্প্ৰীতিৰ কথা কৈছিলে সকলোকে একেলগে থাকিবলৈ কৈছিলে বৰ অসম গঢ়াৰ সপোন দেখিছিলে আৰু সেইখন অসম এতিয়া নহয় কিন্তু হ'ব লাগিব সেই কথা জুবিন ক্ষেত্ৰত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে সকলোকে আহ্বান কৰিছে আৰু জুবিন দাবিহীন এটা মাহ সম্পূৰ্ণ হ'ল আৰু এতিয়া সকলোৱে এতিয়াও বিচাৰি আছে